ৰাজ্যৰ চুকে কোণে চৰকাৰী ভূমি বেদখল সন্দেহযুক্ত নাগৰিকৰ এইবাৰ পোহৰলৈ আহিছে হাজো ৰাজচক্ৰৰ অন্তৰ্গত দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ 22,000 বিঘা ভূমি বেদখলৰ তথ্য। প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত কৃষক গোপালকৰ সুবিধাৰ প্ৰতি অনুমোদন দিয়া হৈছিল দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ। 22,000 বিঘা ভূমিৰ প্ৰায় 16-17,000 বিঘা ভূমি দখল কৰি ৰাখিছে সন্দেহযুক্ত নাগৰিকে। খিলঞ্জীয়া স্বাৰ্থত এই ভূমি বেদখলযুক্ত কৰাৰ দাবী জনাইছে হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু দুকনীয়াৰ ৰিজাৰ্ভ সুৰক্ষা সমিতিয়ে। উচ্ছেদৰ বাবে কামৰূপ জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাই। মুখ্যমন্ত্ৰীলৈও স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ সুৰক্ষা সমিতিয়ে। ৰিজাৰ্ভকে ধৰি আমাৰ 31খন ৰিজাৰ্ভ বিষ্ণুৰাম মেধিয়ে প্ৰদান কৰি থৈ গৈছিল। সেই টাইমত 52 চনতে যেতিয়া তেওঁ সুদূৰ ভৱিষ্যতে মানে খেতিয়কৰ কথা ভাবিছিল বা গৰুপালকৰ কথা ভাবি তেওঁ এই ৰিজাৰ্ভৰ ব্যৱস্থা কৰি থৈছিল। কিন্তু এতিয়া গোটেই ৰিজাৰ্ভত বাহিৰৰ এটা মানুহে বহি মানে গোটেই ৰিজাৰ্ভবিলাক নোহোৱা কৰিছে। সেইবাবে হৈছে মুখ্যমন্ত্ৰী যি পদক্ষেপ লৈছে এই পদক্ষেপত যদি আমাৰ ডিচি ডাঙৰীয়া বা আমাৰ ডিচি ডাঙৰীয়া হওঁতে যদি এই নটিচ যোগে যে সকলোকে গুচাই দিয়ে তেনেহ'লে ভৱিষ্যতে আমাৰ খেতিয়কসকল বা গোপালকসকলৰ বহুত সহায় হ'ব বুলি ভাবি আমাৰ 22,000 বিঘা ভূমি আছিলে, কিন্তু অতি দুখৰ কথা যে বৰ্তমান সময়ত আমাৰ খিলঞ্জীয়াৰ হাতত 5,000 বিঘা মাটিও নাই। গতিকে এইটো এটা দুখৰ কথা। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ওপৰত আমি চকু ৰাখিবলৈ অনুৰোধ জনাইছোঁ। এই দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভখন আপোনাৰ ব্ৰিটিছৰ আমলত গঢ়া ৰিজাৰ্ভ। যেতিয়াই মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি হয় তেতিয়াই তাৰমানে এই ৰিজাৰ্ভখনত তেখেতে পদক্ষেপ লয় আৰু তাতে 45,000 বিঘা মাটি আছিলে ব্ৰিটিছৰ দিনত। তাৰপিছত তেখেতে এটা কাম কৰিলে বিষ্ণুৰাম মেধি যে হাজো গোপালক আৰু মহপালকসকলৰ কাৰণে তেখেতে এটা কাম কৰিলে যে 22,000 বিঘা মাটি পিজিআৰ কৰি দিলে, জানো ভৱিষ্যতেও জানো কোনোবাই এই মাটিটো নিব নোৱাৰে। তেখেতে সেই পদক্ষেপ লৈছিলে। কিন্তু দুখৰ বিষয় এই যে এতিয়া কিছুমান লোকে তাত আহি বসতি কৰিছে, কৰি ঘৰ দুৱাৰ বনাই হেৰি কৰিছে। আমাৰ যিবিলাক গোপালক মহপালক আছে তেখেতসকলক ধমকি দিয়ে, ৰাতি আহি পেলাই নানান ধৰণৰ তৰ্জন গৰ্জন কৰে। সেই বিষয়ে আমি বাৰম্বাৰ হাজো চক্ৰ বিষয়াক জনাইছিলোঁ আমি সেই কোনো নাই। কিন্তু আমি তাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো আমি নিৰ্দেশ কৰি উপায়ুক্ত মহোদয় বেদখল উচ্ছেদ কৰিছিলে, কিন্তু সেইবিলাক মানুহ আৰু পুনৰ আহে তাত। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।